Welcome everyone. আপোনালোক সকলোকে জ্ঞান তীৰ্থ ৱে টু ছাকচেছ ইউটিউব চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। দিছ ইজ জ্ঞান প্ৰকাশ। জ্ঞান প্ৰকাশৰ সৈতে পোনপটীয়াভাৱে আপোনালোক জড়িত হৈ থাকিবলৈ জ্ঞান তীৰ্থ ৱে টু ছাকচেছ ইউটিউব চেনেল এতিয়া আপোনালোকে ছাবস্ক্ৰাইব কৰক আৰু ছাবস্ক্ৰাইব কৰি বেলখন টিপি অল প্ৰেছ কৰক যাতে আহিবলগীয়া ভিডিঅ'সমূহৰ সৈতে আপোনালোক নটিফাই হৈ থাকে। তো বন্ধু বান্ধৱীসকল, ইতিমধ্যে আপোনালোকে হয়তো সকলোৱে গম পাইছে যে আমি কিমান সুন্দৰভাৱে আপোনালোকৰ সৈতে কুৱেশ্যন পেপাৰ মক টেষ্ট এনালাইচিছ এটা ক্লাছ আমি আৰম্ভ কৰি আছোঁ আৰু ইয়াৰ দুটা ভিডিঅ' ইতিমধ্যে আমি আপলোড কৰিছোঁ আৰু ষ্টেটিষ্টিক্সৰ আমি ইতিমধ্যে এটা ভিডিঅ' আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিছোঁ আৰু আজি 2 নম্বৰ ভিডিঅ'টো আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। তো খুব সুন্দৰ সহযোগিতা আপোনালোকে আমাৰ শ্বৰ্টছৰ ভিডিঅ'সমূহতো আগবঢ়াইছে, যিহেতু আমি শ্বৰ্টছত খুব সুন্দৰভাৱে সৰু সৰু যিসমূহ ট্ৰিক্স মেথছৰ লগতে ৰিজনিঙৰ সকলোখিনি আগবঢ়াবলৈ আমি চেষ্টা কৰিছোঁ। তো আশা কৰোঁ পৰৱৰ্তী সময়তো আপোনালোকে এই সহযোগিতা অব্যাহত থাকে। তো আপোনালোকে আমাক সহযোগিতা আগবঢ়াওক। তো জ্ঞান তীৰ্থৰ তৰফৰ পৰা আপোনালোকৰ সকলোলৈ আমাৰ যিমানখিনি চেষ্টা থাকিব সকলো পৰিমাণে আমি আপোনালোকক সহযোগিতা আগবঢ়াবলৈ চেষ্টা কৰিম। তো বৰ বেছি সময় নষ্ট নকৰোঁ। ইতিমধ্যে আপোনালোকে থাম্বনেইল আৰু আমাৰ যি টাইটল, তো তাৰ পৰা ইতিমধ্যে আপোনালোকে গম পাইছে যে আজি আমি কিহৰ ওপৰত আলোচনা কৰিবলৈ আহিছোঁ। হয়, নিশ্চিতভাৱে আজি আমি আপোনালোকৰ সৈতে আলোচনা কৰিবলৈ আহিছোঁ ষ্টেটিষ্টিকৰ পাৰ্ট 2। অৰ্থাৎ আমি ইতিমধ্যে আপোনালোকে কৈছিলোঁ যে আমি লুচেণ্ট জিকেৰ লগতে আমি আৰিহান্তৰ যিখন জিকে বুক হয় আৰু লগতে আমাৰ যিখন অসমীয়াৰ বুক আছে, আমি তাৰ পৰা ষ্টেটিষ্টিকৰ এটা নতুন আমি MCQ চিৰিজ লৈ আহিছিলোঁ, যিটো MCQ চিৰিজত আমি এটা MCQ কুৱেশ্যনৰ লগত আনুষংগিক আন সকলোবিলাক দিশ আমি এনালাইচিছ কৰিম আৰু তাত আমি ইনক্লুডো কৰিছোঁ। গতিকে এই PDF-সমূহ যদি আপোনালোকে সংগ্ৰহ কৰিব বিচাৰে আমাৰ টেলিগ্ৰাম চেনেলৰ পৰা আপোনালোকে সংগ্ৰহ কৰিব পাৰিব, যদিহে আপোনালোকে আমাক কমেণ্ট বক্সত জনায়। ঠিক আছে, তোৰ বৰ বেছি সময় নষ্ট নকৰোঁ, আমি প্ৰথম কুৱেশ্যনটোৰ মাজলৈ আগবাঢ়োঁ। ঠিক আছে, তো বন্ধু তো কুৱেশ্যন নম্বৰ 1টোত আপোনালোকে মন কৰক তাত কি দিয়া আছে, হু ইজ দ্য প্ৰেজেণ্ট স্পীকাৰ। তো প্ৰেজেণ্ট স্পীকাৰ কোন হয় অফ আছাম লেজিছলেটিভ এছেম্বলি। অসম বিধানসভাৰ বৰ্তমানৰ অধ্যক্ষ কোন হয়। ইয়াত অপশ্যন এ দিয়া আছে GV মাভলংকৰ, যিগৰাকীৰ নাম হৈছে গণেশ বাসুদেৱ মাভলংকৰ, হয়নে? অপশ্যন বিত আছে ওম বিৰলা, হয়নে? অপশ্যন চিত আছে বসন্ত কুমাৰ দাস আৰু অপশ্যন ডিত আছে বিশ্বজিৎ দৈমাৰী। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি উইল বি দ্য কাৰেক্ট আনচাৰ, অৰ্থাৎ বিশ্বজিৎ দৈমাৰী হৈছে বৰ্তমানৰ অসম বিধানসভাৰ অধ্যক্ষ। গতিকে এই কুৱেশ্যনটো আপোনালোকে মনত ৰাখিব আৰু এই কুৱেশ্যনটোৰ লগত সংগতি ৰাখি আমি কিছুমান কৈছোঁ আমি এনালাইচিছ যিহেতু কৰিছোঁ, আমি ইয়াৰ লগত সংগতি ৰাখি সকলোবিলাক দিশে আপোনালোকৰ সৈতে আলোচনা কৰিম। গতিকে মন কৰক আমি লিখি ৰাখিছোঁ বিশ্বজিৎ দৈমাৰী ইজ দ্য প্ৰেজেণ্ট স্পীকাৰ অফ আছাম লেজিছলেটিভ এছেম্বলি, অৰ্থাৎ অসম বিধানসভাৰ প্ৰথমগৰাকী কি হয়, প্ৰথমগৰাকী নহয়, বৰ্তমানৰ অধ্যক্ষ কোন হয়, বিশ্বজিৎ দৈমাৰী। whereas বসন্ত কুমাৰ দাস কোন হয়, was the first speaker of the Assam Legislative Council। তো ডেফিনেটলি এইটো ইম্পৰ্টেণ্ট হৈ পৰে। আমাৰ অসম বিধানসভাৰ বৰ্তমানৰ অধ্যক্ষৰ লগতে প্ৰথমগৰাকী অধ্যক্ষৰ বিষয়ে জনাটো আমাৰ বাবে অতি প্ৰয়োজনীয়, নহয় জানো? কাৰণ এনেকুৱা ধৰণৰ কুৱেশ্যনছবিলাকেই আচলতে আমাৰ এক্সামবিলাকত অহা দেখা যায়। গতিকে মনত ৰাখি থ'ব বৰ্তমানৰ অসম বিধানসভাৰ অধ্যক্ষ হৈছে বিশ্বজিৎ দৈমাৰী আৰু লগতে প্ৰথমগৰাকী অসম বিধানসভাৰ অধ্যক্ষ কোন হয়, আৰু তেওঁ হয় বাবু বসন্ত কুমাৰ দাস। ঠিক আছে, পৰৱৰ্তী কুৱেশ্যনটোলৈ আমি যাম, কুৱেশ্যন নম্বৰ 12। ঠিক আছে, যদি আপোনালোকে পূৰ্ব ভিডিঅ'টো নাই চোৱা, সেই ভিডিঅ'টো আমি কুৱেশ্যন নম্বৰ 1ৰ পৰা কুৱেশ্যন নম্বৰ 10লৈকে খুব সুন্দৰভাৱে আমি কি কৰিছোঁ, আলোচনা কৰিছোঁ। গতিকে সেই ভিডিঅ'টো আপোনালোকে চাই ল'ব। ঠিক আছে, কুৱেশ্যন নম্বৰ 2টোত আমি কি উল্লেখ কৰিছিলোঁ মন কৰক, হুইচ ষ্ট'ম ইজ ইন পুৱামক্কা হাজো। হাজোৰ পুৱামক্কাত কিহৰ সমাধিক্ষেত্ৰ, কাৰ সমাধিক্ষেত্ৰ আছে? অপশ্যন এত আছে বখতিয়াৰ কাকীৰ সমাধিক্ষেত্ৰ আমাৰ হাজোত আছে নেকি? অপশ্যন বিত আছে গিয়াছুদ্দিন আউলিয়াৰ আছে নেকি? অপশ্যন চিত আছে আজান পীৰৰ আছে নেকি? আজান পীৰৰ দৰকাৰ ক'ত আছে আপোনালোকে সেইটো আমাক অপশ্যনত কমেণ্টত আপোনালোকে কওক। গতিকে আজান পীৰ ডেফিনেটলি ইয়াত নহয়, সেইটো আমি এলিমিনেট কৰি দিছোঁ। আৰু অপশ্যন ডি উইল বি দ্য কবিৰ হয় নেকি? তো ইয়াৰ শুদ্ধটো হ'ব অপশ্যন বি উইল বি দ্য কাৰেক্ট আনচাৰ, অৰ্থাৎ গিয়াছুদ্দিন আউলিয়াৰ টম্ব আছে। তো ইয়াত কি লিখি ৰাখিছিলোঁ আমি মন কৰক, আমি আপোনালোকৰ সুবিধাৰ বাবে অসমীয়াটো ইয়াত লিখি ৰাখিছোঁ। তো গুৱাহাটীৰ ওচৰৰ এখন সৰু চহৰ হাজোত অৱস্থিত পুৱামক্কা মুছলমানসকলৰ তীৰ্থস্থান। আমি সকলোৱে জানো মুছলমানসকলৰ তীৰ্থস্থান, পবিত্ৰ তীৰ্থস্থান হাজো পুৱামক্কা, নহয় জানো? এইটো গিয়াছুদ্দিন আউলিয়াৰ কি হয়, সমাধি বুলি কৈছে, নহয় জানো? পৰৱৰ্তী কুৱেশ্যন নম্বৰ 13টোত আমি কি লৈ আহিছোঁ আপোনালোকে মন কৰক, কুৱেশ্যন নম্বৰ 13টোত আমি লৈ আহিছোঁ হুইচ ডে ইজ অবজাৰ্ভড এজ ৰাইনো ডে। তো গঁড় দিৱস হিচাপে কোন তাৰিখে পালন কৰা হয়? আনচাৰটো ওলাই গ'ল, 22 ছেপ্টেম্বৰ তাৰিখে কি কৰা হয়, গঁড় দিৱস হিচাপে পালন কৰা হয়। ঠিক আছে, ৱৰ্ল্ড ৰাইনো ডে ইজ অবজাৰ্ভ এভৰি ইয়েৰ অন September 22 টু ৰিচ এৱাৰনেছ
about the different species of rhinoceros around the world and the dangers they face. বিশ্বৰ বিভিন্ন প্ৰজাতিৰ গঁড় আৰু ইহঁতে সন্মুখীন হোৱা বিপদৰ বিষয়ে সজাগতা সৃষ্টিৰ বাবে প্ৰতি বছৰে 22 ছেপ্টেম্বৰ মনত ৰাখিব 22 ছেপ্টেম্বৰ তাৰিখে বিশ্ব গঁড় দিৱস হিচাপে পালন কৰা হয়। তো আমি সকলোৱে জানো কেনেকুৱা এটা আমাৰ গঁড়ৰ খৰ্গ কাটি আমি কাজিৰঙাৰ পৰা নিয়ে থাকে নহয় জানো। তো গোটেই ৱৰ্ল্ডত এইখিনিৰ ওপৰত এটা এৱাৰনেছ সজাগতা আপোনালোকে ৰক্ষা কৰিবৰ বাবে তো 22 ছেপ্টেম্বৰ তাৰিখে ৱৰ্ল্ড কি কৰা হয় ৰাইনো ডে পালন কৰা হয়। তো আমাৰ অসমতো কাজিৰঙাৰ যিটো এশঙীয়া গঁড় তো ডেফিনেটলি আমাৰ বিশ্ববিখ্যাত নহয় জানো। মন কৰিব ইম্পৰ্টেণ্ট হৈ পৰে। কুৱেশ্যন নম্বৰ 14টোত আমি কি লৈ আহিছিলোঁ আপোনালোকে সেইটোও মন কৰক। 14টো আমি লৈ আহিছিলোঁ দ্য আছাম মেডিকেল কলেজ ৱাজ ফৰ্মালি ন'ন এজ অসম চিকিৎসা মহাবিদ্যালয়, যিখন অসমৰ প্ৰথমখন মহাবিদ্যালয় চিকিৎসা মহাবিদ্যালয় 1940 কিমানত স্থাপিত হৈছিলে মই কৈ দিছোঁ আধা। তো আপোনালোকে আমাক জনাওক কমেণ্ট বক্সত। অপশ্যন এত আছে চেণ্ট পেট্ৰিক মেডিকেল কলেজ বুলি কৈছিলে নেকি আগতে, নে চেণ্ট জন মেডিকেল কলেজ বুলি কৈছিলে, নে ৰবাৰ্ট ব্ৰাউন মেডিকেল কলেজ বুলি কৈছিলে, নে বেৰী হোৱাইট মেডিকেল কলেজ বুলি কৈছিলে। য়েছ, অপশ্যন ডি উইল বি দ্য কাৰেক্ট এনচাৰ, অৰ্থাৎ বেৰী হোৱাইট মেডিকেল কলেজ বুলি অসম মেডিকেল কলেজখনৰ পূৰ্বতে জনা গৈছিলে। ঠিক আছে, আমি লিখি ৰাখিছোঁ মন কৰক। আছাম মেডিকেল কলেজ হস্পিটেল, যিখনক আমি বৰ্তমান AMCH বুলি জানো হয়নে, ফৰ্মালি বেৰী হোৱাইট মেডিকেল কলেজ বুলি জনা গৈছিলে। ইজ এ পাব্লিক মেডিকেল স্কুল এণ্ড হস্পিটেল ইন ডিব্ৰুগড় আছাম ইণ্ডিয়া। ক'ত আছে? ডিব্ৰুগড় অসমত আছে, মনত ৰাখি থ'ব। পৰৱৰ্তী কুৱেশ্যন নম্বৰ 15টো আমি পাইছোঁ নহয় জানো। কুৱেশ্যন নম্বৰ 15ত কি দি আছে মন কৰক। হুইচ অফ দ্য ফলোয়িং ৱাজ দ্য ছেকেণ্ড চিফ মিনিষ্টাৰ অফ ইণ্ডিয়া। অসমৰ দ্বিতীয়গৰাকী চিফ মিনিষ্টাৰ কোন? আমি সকলোৱে প্ৰথমগৰাকী চিফ মিনিষ্টাৰে যে নাহিব তাৰতো কোনো কথা নাই। তো ছেকেণ্ডগৰাকী চিফ মিনিষ্টাৰ কোন সুধিছে। অপশ্যন এটা আছে গোপীনাথ বৰদলৈ, প্ৰথমগৰাকী গোপীনাথ বৰদলৈ হয়, এইটোতো আমি সকলোৱে জানো। তৰুণ গগৈ আছে, তৰুণ গগৈটো ৰিচেণ্ট হয়, সেইটো আমি সকলোৱে জানো নহয় জানো। বিষ্ণুৰাম মেধি আৰু বিমলা প্ৰসাদ চলিহা, য়েছ, অপশ্যন চি উইল বি দ্য কাৰেক্ট এনচাৰ, অৰ্থাৎ বিষ্ণুৰাম মেধি হৈছে অসমৰ দ্বিতীয়গৰাকী কি হয় CM। তো ইয়াত আমি লিখিয়ে ৰাখিছোঁ মন কৰক। আফটাৰ গোপীনাথ বৰদলৈ বিষ্ণুৰাম মেধি বিকেম দ্য ছেকেণ্ড চিফ মিনিষ্টাৰ অফ আছাম। গোপীনাথ বৰদলৈৰ পাছত বিষ্ণুৰাম মেধি আছিলে দ্বিতীয়গৰাকী চিফ মিনিষ্টাৰ অফ আছাম, সেইটো আপোনালোকে মনত ৰাখি থ'ব। ঠিক আছে, পৰৱৰ্তী কুৱেশ্যন নম্বৰ 16টোত আমি কি লৈ আহিছিলোঁ সেইটো আপোনালোকে মন কৰিব। কুৱেশ্যন নম্বৰ 16 আমি লৈ আহিছিলোঁ হুৱেৰ ইজ দ্য ফাৰ্ষ্ট মেডিকেল কলেজ অফ আছাম লোকেটেড। অসমৰ প্ৰথমখন চিকিৎসা মহাবিদ্যালয়খন কোনখন আৰু ক'ত অৱস্থিত? এইটো বিষয়ে আমি আলোচনা কৰিছোঁৱেই। এই কুৱেশ্যনটো আৰু মই পুনৰবাৰ কৈ দিয়াৰ কোনো প্ৰয়োজন নাই, গতিকে মই নকওঁ, আপোনালোকে এইটো আমাক কমেণ্ট বক্সত জনাব। ঠিক আছে, নকওঁ মানে আচলতে ইয়াত লিখিয়ে থোৱা আছে আৰু কিনো নোপোৱাৰ কথা আছে হয়নে। তো এইখিনি আৰু পুনৰবাৰ মই ডিছকাশ্যন নকৰোঁ। ঠিক আছে, কুৱেশ্যন নম্বৰ 70টো কি দিয়া আছে মন কৰক। হু ইজ এপইণ্টেড এজ দ্য ফাৰ্ষ্ট এভাৰ স্পৰ্টছ এম্বেচাডৰ অফ আছাম। অসমৰ প্ৰথম ক্ৰীড়াদূত হিচাপে কোনে নিযুক্তি পাইছিল? আৰু তাত অপশ্যন এত আছে হিমা দাস, অপশ্যন বিত আছে লভলীনা বৰগোহাঁই, আৰু অপশ্যন চিত আছে ভোগেশ্বৰ বৰুৱা, অপশ্যন ডিত আছে মহাদেৱ ডেকা। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ উইল বি দ্য কাৰেক্ট এনচাৰ, অৰ্থাৎ হিমা দাস। হিমা দাসে এনেকুৱা এগৰাকী হয় যিগৰাকী অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ভাৰতীয় খেলুৱৈ হিমা দাসক কি কৰিছিলে অসমৰ প্ৰথম ক্ৰীড়াদূত হিচাপে নিযুক্তি দিছিলে। তো তেওঁৱে প্ৰথম স্পৰ্টছ এম্বেচাডৰ হয় অসমৰ। ঠিক আছে, মন কৰিব। পৰৱৰ্তী কুৱেশ্যন নম্বৰ 18টোত আমি যাম। কুৱেশ্যন নম্বৰ 18টোত কি আছে, ইন হুইচ ইয়েৰ NRC ৱাজ ইন্ট্ৰডিউচ ফৰ দ্য ফাৰ্ষ্ট টাইম ইন আছাম। তো NRC আছামত প্ৰথম ইন্ট্ৰডিউচ কেতিয়া কৰা হৈছিলে? ইয়াত কুৱেশ্যনটো সেইটোৱে সুধিছে নহয়। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'বলৈ গৈ আছে অপশ্যন এ উইল বি দ্য কাৰেক্ট এনচাৰ নহয় জানো। তো পৰৱৰ্তী অংশ কৰক। NRC কথা হয়তো আমি সকলোৱে পাহৰি যোৱা নাই। অবৈধ অনুপ্ৰৱেশকাৰীক চিনাক্ত কৰিবলৈ 1951 চনৰ লোকপিয়ল চলোৱাৰ সময়ত অসমত প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী প্ৰস্তুত কৰা হৈছিল। প্ৰথমবাৰৰ বাবে 1951 চনত কৰা হৈছিলে। সেই লোকপিয়লৰ সময়ত গণনা কৰা প্ৰতিজন ব্যক্তিৰ বিৱৰণ লিপিবদ্ধ কৰি গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ অধীনত ইয়াক সম্পন্ন কৰা হৈছিল। ঠিক আছে, মন কৰিব 1951 চনত প্ৰথম কৰা হৈছিল। আৰু আমাৰ এতিয়া কিমান চনত কৰা হৈ গ'ল? 2018 চনত। সেইটো আপোনালোকে মন কৰি থ'ব। ঠিক আছে, পৰৱৰ্তী কুৱেশ্যনটোলৈ যাওঁ। ফেলকন ফেষ্টিভেল ইজ চেলিব্ৰেটেড ইন। ফেলকন ফেষ্টিভেলটো ক'ত পালন কৰা হয় হয়নে? অপশ্যন ডি উইল বি দ্য কাৰেক্ট এনচাৰ, অৰ্থাৎ উমৰাংচুত পালন কৰা হয় ফেলকন ফেষ্টিভেল। মন কৰক, ফেলকন ফেষ্টিভেল হৈছে বাৰ্ষিক অনুষ্ঠান যিটো প্ৰতি বছৰে উমৰাংচুত হয়। আৰু এই মহোৎসৱৰ উদ্দেশ্য হৈছে আমুৰ ফেলকনৰ বিষয়ে ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰা, যিটো আটাইতকৈ বেছি সময় ভ্ৰমণ কৰা পৰিভ্ৰমী চৰাই। তো পৰিভ্ৰমী চৰাইটোৰ বিষয়ে কি কৰা হয়? সজাগতা সৃষ্টি কৰা হয়। প্ৰতি বছৰে অক্টোবৰ মাহৰ শেষ সপ্তাহত বা নৱেম্বৰ মাহৰ প্ৰথম সপ্তাহত কি কৰা হয়? আমুৰ বাজিয়ে অসমৰ ডিমা হাছাওত পৰিভ্ৰমণ কৰে হয়নে? তো আমি সকলোৱে জানো ডিমা হাছাও জাতিংগাৰ কথা।
জাতিংগা কিহৰ বাবে বিখ্যাত আপোনালোকে সেয়াও আমাক কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব ঠিক আছে পৰৱৰ্তী কুৱেশ্যন অৰ্থাৎ আজি ভিডিঅ'টো শেষৰ কুৱেশ্যন দীপৰ বিলৰ কথা কৈছোঁ আপোনালোক সকলোৱে শুনিছে ডিক্লেয়াৰ্ড এজ এ বাৰ্ড চেঞ্চুৰী হিচাপে কেতিয়া ডিক্লেয়াৰ কৰা হয় দীপৰ বিলক তো দীপৰ বিলক বাৰ্ড চেঞ্চুৰী হিচাপে ডিক্লেয়াৰ কৰা হয় অপশ্যন চি উইল বি দ্য কাৰেক্ট এনচাৰ অৰ্থাৎ 1989 দীপৰ বিলক বাৰ্ড চেঞ্চুৰী হিচাপে ডিক্লেয়াৰ কৰা হয় দীপৰ বিল ৱাজ ডিক্লেয়াৰ্ড এজ এ বাৰ্ড চেঞ্চুৰী বাই দ্য আছাম গভৰ্ণমেণ্ট ইন 1989 সেইটো আপোনালোকে মনত ৰাখি থ'ব পৰৱৰ্তী এটা আমি আপোনালোকক হোমৱৰ্ক দিম যিটো কুৱেশ্যন আমি পৰৱৰ্তী ভিডিঅ'টো আমি কি কৰিম আপোনালোকৰ সৈতে আলোচনা কৰিম যোৱাটো ভিডিঅ'টো আমি 11 নম্বৰ কুৱেশ্যনটো হোমৱৰ্ক দিছিলোঁ আৰু আমি আজি যেনেকৈ ধৰণে আলোচনা কৰিছোঁ মাত্ৰ আপোনালোকে এই হোমৱৰ্কটো আপোনালোকে আমাক কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব ঠিক আছে কুৱেশ্যনটো কি দিয়া আছে হুইচ ওৱান অফ দ্য ফলোয়িং ইজ দ্য অল্ডেষ্ট মছজিদ অফ ইন আছাম তো অসমৰ আটাইতকৈ পুৰণি মছজিদটোৰ নাম কি অপশ্যন এ আছে পুৱামক্কা অপশ্যন বিত আছে পাণবাৰী মছজিদ আৰু অপশ্যন চিত আছে পাণবজাৰ মছজিদ আৰু অপশ্যন ডিত আছে নান অফ দ্য এব ওপৰৰ একোটা নহয় গতিকে এই কুৱেশ্যনটো আনচাৰ আপোনালোকে কমেণ্ট বক্সত আমি আশা কৰি ৰৈ থাকিম তো আজিলৈ ভিডিঅ'টো ইমানেই যদি ভিডিঅ'টোৰ পৰা আপোনালোক অলপ হ'লেও উপকৃত হোৱা যেন অনুভৱ হয় নিশ্চিতভাৱে ভিডিঅ'টো আপোনালোকে লাইক এটা কৰিব ভিডিঅ'টো যিমান পাৰে সিমান বন্ধু বান্ধৱীয়ে শ্বেয়াৰ কৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি বেলখন প্ৰেছ কৰিব আৰু ভিডিঅ'সমূহ আপোনালোকে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব থেংক ইউ ছ' মাছ